প্ৰথমে শংকৰজ্যোতি হেৰিতে সুধিছোঁ শংকৰজ্যোতি বিজেপিত যোগদান কৰিলে আৰু এসময়ত দীপাংকনাথ বিজেপিলৈ যাওঁতে সমালোচনা কৰিছিল। এতিয়া এইটোক লৈ আমি কি ক'ম? মই ভাবোঁ যে অসমৰ ৰাইজে দেখি আছে, চাই আছে, মই কোৱাটো উচিত নহয়। আৰু ব্যক্তি স্বাৰ্থৰ কাৰণে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে আদৰ্শ জলাঞ্জলি দি বিভিন্ন ধৰণৰ কাম কাজ কৰা বহু নেতা দেখিছে আৰু ইতিহাসত তেওঁলোকৰ নাম কি বুলি লিখা আছে সকলোৱে জানে। গতিকে মই সময়ত গোটেই কথাবোৰ এৰিছোঁ। সময় আৰু অসমৰ জনগণ তেওঁলোকে ঠিক কৰিব সিদ্ধান্ত, কি কাক কি বুলি চিনি পায় কোনে জানে। সময়ৰ কুটিল গতিত কোন কি হৈছে, কাৰণ সময় অতি নিষ্ঠুৰ আৰু সময়ে চব সিদ্ধান্ত ল'ব, জনগণে সিদ্ধান্ত। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে যিখন নতুন দলং হৈ আছে ফেব্ৰুৱাৰীত যিখন ইনগ্ৰেশ্যনৰ কথা, সেইখনত কমাৰ্চিয়েল ভেহিকেলৰহে মানে টোলত পইচা দিব লাগিব, তেওঁ ছমাহ আগতেই কৈ থৈছিলে, গতিকে ভুল ব্যাখ্যা হৈছে এনেকুৱা ধৰণৰ কথা কৈছে। নহয়, টোল এতিয়া তেওঁলোকৰ লক্ষ্য ২৭খন টোল। নিৰ্বাচনৰ অহাৰ আগে আগে দুখন উপহাৰ দিলেই, এখন খোৱাঙত দিব খুব সোনকালে আৰু এখন ইতিমধ্যে দিছে। গতিকে অসমৰ জনগণৰ ওপৰত যি ধৰণৰ কৰৰ বোজা চলিছে, টোল টেক্সৰ যিটো বোজা, অসম এনেও অসমৰ অৰ্থনৈতিক অৱস্থা যিটো অত্যন্ত ভাল নহয়। আমি দেশৰ মানে যি ৰাজ্যসমূহৰ ভিতৰত অৰ্থনৈতিকভাৱে অতি পিছপৰা ৰাজ্য, উৎপাদনশীলতা আমাৰ একেবাৰে শূন্য। দিল্লীৰ ওপৰত আশা পালি থাকিব লাগে। ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ২,১৬,০০০ কোটি টকাৰ ঋণৰ বোজা হ'ব। তাৰ মাজত আকৌ ভোটৰ ওপৰত দানহ পৰা দি এনেকৈ টোল যেনেকৈ টেক্স লগাইছে, কমাৰ্চিয়েল ভেহিকুলেই হওক সাধাৰণ মানুহেই হওক, টোলৰ সংখ্যা বাঢ়ি গৈ আছে। ২৭খন তেওঁলোকৰ লক্ষ্য, ২৭খন হ'ব। এই টোলৰ টেক্সে অসমৰ জনগণক এটা ভয়াৱহ ভৱিষ্যতলৈ ঠেলি দিছে। কাৰণ অৰ্থনৈতিকভাৱে আমি বিপৰ্যস্ত এখন সমাজ, আমাৰ চাৰিওফালে কৰ কাটল বাঢ়িছে, মূল্যবৃদ্ধি হৈছে। তাৰ মাজত বিপন্ন সমাজখনত আৰু এইবোৰ যিবোৰ বোজা চৰকাৰৰ ফালৰ পৰা দি থকা হৈছে, এইটোৱে এটা সময়ত আমাৰ যিটো অৰ্থনৈতিক কাঠামো সেইটো ভাঙি একেবাৰে থান বান কৰিব। গতিকে এই যিটো চৰকাৰৰ যিটো নীতি, এই নীতি সাধাৰণ জনগণৰ তেওঁলোকৰ বিৰোধী নীতি আৰু এইটোৰ যিটো কুফল, ইয়াৰ ভয়াৱহ প্ৰভাৱ এইটো লাহে লাহে ৰাইজে অনুভৱ কৰিব। এতিয়া অখিল গগৈ ৩১ জানুৱাৰী মানে ভিতৰত কংগ্ৰেছক মানে ভাগ বতৰা যদি নহয় মানে দিগদাৰ হ'ব বুলি কৈ আছে, মানে এটা ডেডলাইন দিয়াৰ নিচিনা হৈছে ৩১ জানুৱাৰী। সিহঁতি নিজাববীয়াকৈ প্ৰাৰ্থী তালিকা আগতেও কৈছে। এইটো অখিল গগৈ ডাঙৰীয়াক সুধিলে ভাল হ'ব। আমি ভাবোঁ যে এইটো মিত্ৰতাৰ যিটো বিষয়, সেইটো আৰম্ভ মানে সোনকালে শেষ কৰিব লাগে, কাৰণ বৰ বেছি দিন নাই হাতত সময়। ২৭ মাৰ্চত নিৰ্বাচন হোৱাৰ প্ৰথম নিৰ্বাচনটো পতাৰ, প্ৰথম পৰ্যায়ৰ নিৰ্বাচন পতাৰ লক্ষ্য আমি ভিতৰুৱাকৈ যিটো গম পাওঁ। ২৫ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত মানে অধিসূচনা জাৰি হ'ব, আমাৰ ভিতৰুৱা যিটো তথ্য। আৰু এইবাৰ চৰকাৰে লক্ষ্য ৰাখিছে এটা ফেজতে পাৰি নেকি, চেষ্টা কৰিছে, কিন্তু সম্ভৱতঃ নোৱাৰিব প্ৰায়োগিকভাৱে, কাৰিকৰীভাৱে যিটো সম্ভৱ নহ'ব। গতিকে কিন্তু এবাৰ দুটা ফেজ আৰু বিহুৰ আগতে শেষ কৰাৰ লক্ষ্য, যাতে বিহুত জুবিন গাৰ্গৰ প্ৰতি কৰা অন্যায় যাতে মানুহৰ মাজত পুনৰ উকমুকনি নুঠে। গতিকে এইখিনি কথা আমি খবৰ দিছোঁ। গতিকে মই ভাবোঁ যে এইটো সকলোৰে দায়িত্ব, কংগ্ৰেছ দলেই হওক বা সকলোৱে এই গোটেই বিষয়টো সোনকালে মানে মিত্ৰতাৰ বিষয়টোক আগবঢ়াই লৈ যাব লাগে। কাৰণ সময়ৰ লগে লগে ভোট ট্ৰেন্সফাৰ কথা জড়িত হৈ থাকিব, তাৰ লগে লগে কোঅৰ্ডিনেশ্যনৰ কথা আছে প্ৰতিটো দলৰ। কাৰণ বিৰোধীৰ ভোটবোৰ একে ঠাইতে পৰিবৰ কাৰণে তাৰপিছত আৰু বেলেগ বেলেগ ধৰণৰ কূট কৌশল থাকিবই। চৰকাৰ ফালৰ পৰা ভোট বিভাজন কৰিবৰ কাৰণে বেলেগ বেলেগ প্ৰাৰ্থী প্ৰক্ষেপ কৰা, এই ধৰণৰ কথা বতৰাবোৰৰ মাজত আমি আমাৰ যিটো লক্ষ্য, এই লক্ষ্যত আগবাঢ়ি যাবলৈ হ'লে মই ভাবোঁ যে এই বিষয়টো সোনকালে নিষ্পত্তি কৰাৰ প্ৰয়োজনীয়তা। মই সেইটো কথা কোৱা নাই, মই কৈছোঁ সোনকালে শব্দটো ব্যৱহাৰ কৰিছোঁ। ডেডলাইন কথাটো আমি কেতিয়াও কোৱা নাই, আৰু সেইটো অখিল গগৈ ডাঙৰীয়াকে সুধিব। মোৰ কথাটো হ'ল যে এই বিষয়টো মানে ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগে আৰু মানে ৰণক্ষেত্ৰত জঁপিয়াই পৰিব লাগে। কাৰণ কাৰিকৰীগত বহু কথাই আছে, সেইখিনি কথা কৰিবৰ কাৰণে এটা নিৰ্দিষ্ট সময় লাগিব, এটা বিজ্ঞানসন্মত সময়ৰ দৰকাৰ। সকলোৱে জানে এটা চাইণ্টিফিক টাইম ফ্ৰেম কিমান হয়, কাৰণ সকলোৱে পলিটিকেল ষ্ট্ৰেটেজি মেনেজমেণ্ট আজিকালি প্ৰফেশ্যনেলি হয়। কিমান দিন এটা মানুহৰ মাজত লাগে, এটা মানে অৰ্গেনিকেলি মানুহৰ মাজত গোটেই বিষয়টো আগবাঢ়িবলৈ। গতিকে সেইবোৰ কথা মই ভাবোঁ যে সকলোৱে জানে, সকলো বিজ্ঞ। মই কেৱল মাত্ৰ আহ্বানটো যিটো বুজি পাইছোঁ, যিটো উপলব্ধি সাধাৰণ জনগণৰ মাজত থাকিও যিটো উপলব্ধি, সেইটোহে মই ব্যক্ত কৰিছোঁ। আজি বিজেপিয়ে আপোনাৰ অডিঅ' ভিজুৱেল প্ৰেজেণ্টেশ্যনৰ কাৰণে ৭৫খন গাড়ী বিভিন্ন জেগালৈ পঠাইছে, মানে তেওঁলোকে ইস্তেহাৰ বনাব, তাৰ কাৰণে মানে সংগ্ৰহ কৰিব ৰাইজৰ পৰামৰ্শ। চৰকাৰী যন্ত্ৰটো কৰিয়ে থাকিব, তেওঁলোকৰ অফুৰন্ত পৃথিৱীৰ আটাইতকৈ ধনী ৰাজনৈতিক দল, শাসনত থাকিলে যিকোনো সম্ভৱ।
গতিকে আমি প্ৰত্যাহ্বানৰ মাজত ভয় ভাবুকি হিতাধিকাৰী আঁচনিৰ প্ৰত্যাহ্বানৰ মাজত বিৰোধীয়ে যুঁজাৰ মানসিকতাৰে আৰু ঐক্যবদ্ধতাৰে আগবাঢ়িলে নিশ্চিতভাৱে ভাল ফলাফল আহিব। মুখ্যমন্ত্ৰী আৰু এটা কথা হৈছে গুৱাহাটী পাহাৰত কোনো অসমীয়া মানুহ উচ্ছেদ কৰা নহয়, কিন্তু মিয়া থাকিলে উচ্ছেদ হ'ব। নাই তেওঁ কি বুজাব খুজিছে গম পোৱা নাই। অসমীয়াক উচ্ছেদ নকৰে, মিয়াক তেওঁ সাংবিধানৰ শপত লোৱা নাই নেকি? তেখেতক সুধিব যে সংবিধানত বিদেশী আৰু স্বদেশীৰহে সংজ্ঞা দিয়া আছে। গতিকে সাম্প্ৰদায়িক বক্তব্য এইটো আপোনালোকে সংবাদ পৰিৱেশন নকৰিব, কাৰণ এটা আপোনালোকৰো গণতান্ত্ৰিক দায়িত্ব আছে। বিদেশী হয়নে নহয়, আৰু যদি বিদেশীৰ দপদপনি চলিছে 10 বছৰটো বিজেপিৰে শাসন আছিলে, অসম চুক্তি 6 নম্বৰ দফা কিয় কাৰ্যকৰী কৰা নাই? অসমৰ ভালৰ কাৰণে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া কিয় সম্পূৰ্ণ কৰা নাই? অবৈধ বিদেশী দপদপনি যদি চলিছে তেওঁলোকক চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি তেওঁলোকক কিয় বহিষ্কাৰ কৰিব পৰা নাই? যেতিয়া তেওঁলোকে ডিলিমিটেশ্যন কৰিছিলে সমষ্টি পুনৰ নিৰ্ধাৰণ, তেতিয়া মুখ্যমন্ত্ৰীয়ে কি কৈছিলে? 50 বছৰ অসমৰ মানুহে চিন্তাৰ কাৰণ নাই। এতিয়া কিয় এইটো ভীমৰ বচন বাৰে বাৰে আওৰায়? যেতিয়াই নিৰ্বাচন আহে তেতিয়াই তেওঁলোকে বিদেশীৰ সংকট দেখে আৰু সেইটোকে বিষয় হিচাপে লৈ তেওঁলোকে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খোজে আৰু ধৰ্মীয় মেৰুকৰণৰ সৃষ্টি কৰি মানুহৰ মাজত হিন্দু মুছলমানৰ বিভেদৰ বীজ সিঁচি তেওঁলোকে নিৰ্বাচন পাৰ হ'ব খোজে। গতিকে দেশৰ সংবিধান মৰ্মে বিদেশী নাগৰিকৰ চিনাক্তকৰণ হ'ব লাগিব, বহিষ্কাৰ হ'ব লাগিব। এতিয়া যদি বিদেশীৰ কাৰণে অসমৰ সমাজ আৰু জাতীয় জীৱনৰ সংকট আছে, তেতিয়াহ'লে বুজিব লাগিব হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ ব্যৰ্থতাৰ কাৰণে অসমৰ সমাজ আৰু জাতীয় জীৱন সংকটত পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।